অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত 2023 চনৰ পৰাই অসমৰ 72 মাধ্যম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ মোজামিল হকৰ নামত মাতৃভাষা বঁটা প্ৰদান কৰি অহা হৈছে। আমি 23 বৰ্ষত অসমৰ স্বনামধন্য সাহিত্যিক ডক্টৰ নগেন শইকীয়া দেৱক আমি এই বঁটা প্ৰদান কৰিছিলোঁ তেখেতৰ ঘৰত গৈ। আৰু 2024 চনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পথিত যথা কথা সাহিত্যিক ইমৰান শ্বাহ ডাঙৰীয়াক তেখেতৰ শিৱসাগৰৰ ঘাইআলিত গৈ আমি এই বঁটা প্ৰদান কৰিছিলোঁ। আৰু এইবেলি আমি এই বঁটা 2025 চনৰ এই বঁটা অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ আমি মৰণোত্তৰভাৱে এই বঁটা আমি ঘোষণা কৰিছিলোঁ। আৰু আজি এই বঁটাটি গুৱাহাটীৰ জোনালী ষ্টুডিঅ'ত অভিনয় ষ্টুডিঅ'ত আমি এই বঁটা প্ৰদান কৰিবলৈ আহিছোঁ। দৰঙৰ পৰা এটা বৃহৎ সজাতি দল আমি উপস্থিত হৈছোঁহি। আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উপসভাপতি গঢ়ি কেন্দ্ৰীয় নেতৃত্ব ইয়াত আছে। আমাৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ডাঙৰীয়াও ইয়াত আছে। খন্তেক পিছতেই গৰিমা শইকীয়া গায়ক বাইদেৱে এই বঁটা গ্ৰহণ কৰিব। আমি অকণমান আনুষ্ঠানিকতা কৰিম। গতিকে আমি সকলোকে এই বঁটা প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি কৈ দিয়ক। অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিৰ উদ্যোগত অষ্টাদশ কেন্দ্ৰীয় মাতৃভাষা দিৱস উপলক্ষে প্ৰৱৰ্তিত মাতৃভাষা বঁটা 2025 অসমৰ সাহিত্য আমাৰ মহিলাসকলে মোজামিল হক স্মাৰক মাতৃভাষা দিৱস পৰিচালনা সমিতি আৰু সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ দৰং জিলা স্মাৰক মাতৃভাষা বঁটা 2025 মৰণোত্তৰভাৱে সংগীত সুধাকৰ জুবিন গাৰ্গলৈ প্ৰশস্তি আৰু জাতীয় কণ্ঠ উপাধি প্ৰদান।